হয়তো কেতিয়াবা আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হৈছে যে আপুনি কাৰোবাক পাগলৰ দৰে ভাল পাইছিল আৰু আপোনাৰ ভাল পোৱাক অত্যাধিক মৰমক বোজা অনুভৱ কৰি কোনোবাই আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে বা আপোনাক তেওঁৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰোৱা হৈছে। সেই যে মুভ অন বুলি এটা শব্দ আছে, যিটো শব্দ ব্যৱহাৰ কৰি কোনোবা কাৰোবাৰ জীৱনৰ পৰা একেবাৰে গুচি আহিব পাৰে, একেবাৰে আঁতৰি আহিব পাৰে। কোনোবাইতো গুচি আহিব বা কোনোবা আঁতৰি গুচি যাব, কিন্তু তাৰ পাছত সেইজন ব্যক্তিৰ মন মগজুত কি ক্ৰিয়া প্ৰতিক্ৰিয়া হয় সেইগৰাকী ব্যক্তিয়েহে বুজি পায়, যাৰ ক্ষেত্ৰত এয়া হৈছে। কাৰোবাক পাহৰি যোৱাটো সহজ কথা নহয়, কাৰোবাক পাহৰি পেলোৱাটো সম্ভৱ নহয়, কিন্তু সেই যে অতীতৰ কিছুমান কাহিনী বা কিছুমান চেপ্টাৰে মানুহৰ ভৱিষ্যত আৰু বৰ্তমান জীৱনটোক যে পংগু কৰি পেলাইছে, সেই কথা হয়তো আপুনি মই অনুভৱ কৰিব নোৱাৰোঁ বা অনুধাৱন কৰিব নোৱাৰোঁ।